हेलो स्टूडेंट मैं आरिफुल हक और आमी आज करिम क्लास 10 चैप्टार 6 जीवन प्रक्रियार किछु इम्पर्टेन्ट एमसीक्यू हबो ठीक আছে আজি সোয়া প্রথম কোশ্চেনটো আমার কি আছে প্রথম কোশ্চেনটো আমার কি সোয়া প্রথম কোশ্চেনটো আমার আছে যে খাদ্য নলীডালক ড্যাশ বুলি কোৱা হয় খাদ্য নলীডালক কি বুলি কোৱা হয় ড্যাশ বুলি কোৱা হয় খাদ্য নলীডালক কি বুলি কোৱা হয় কোৱাচোন খাদ্য নলীডালক মুখগহ্বৰ বুলি কোৱা হয় নে আলজিভা বুলি কোৱা হয় না শ্বাসনলী বুলি কোৱা হয় মুখগহ্বৰটো এখিনি হয় আৰু তোমাৰ কি হৈ যায় আলজিভা ভিতৰত হয় শ্বাসনলীটো এখিনি হৈ যায় শ্বাসনলী যেটো দ্বাৰা তুমি কি কোৱা আমি উশাহ নিশাহ লওঁ হয় না তেনেহলে আমাৰ বাকি কি ৰৈ গল আমাৰ বাকি ৰৈ গল ইছফেগাছ বা গ্ৰাসনলী হয় না গতিকে আমাৰ এনসারটো কি হৈ যাব যে খাদ্য নলীডালক কি বুলি কোৱা হয় ইছফেগাছ বা গ্ৰাসনলী বুলি কোৱা হয় হয় চোৱা নেক্সট কোশ্চেন তোমাৰ কি চোৱা নেক্সট কোশ্চেন তোমাৰ কি আছে হয় নেক্সট কোশ্চেন তোমাৰ আছে যে দেশত হিমোগ্লোবিন থাকে এটা ইম্পর্টেন্ট কোশ্চেন হ'ব পাৰে দেশত হিমোগ্লোবিন ক'ত থাকে আরবিসি রেড ব্লাড সেল রেড ব্লাড সেল ने डब्ल्यूबीसी व्हाइट ब्लड सेल रेड ब्लड सेल ने व्हाइट ब्लड सेल ने अनुचक्रिका ने लक्षिका এই দুটা হ'ব নালাগে হয় না অনুচক্রিকা আর লক্ষিকা বেলেগ হয় তেনেহলে চল লোহিত রক্তকণিকা বা হেত রক্তকণিকা ইয়ার অ্যানসারটো কি হ'ব আমাৰ দেশত হিমোগ্লোবিন থাকে আমাৰ হিমোগ্লোবিন ক'ত থাকে আরবিসি থাকে আমাৰ ক'ত থাকে আরবিসি মানে লোহিত রক্তকণিকাত থাকে আমাৰ কি হিমোগ্লোবিন ঠিক আছে ওকে নেক্সট কোশ্চেন সো নেক্সট কোশ্চেন আমার কি দি আছে হয় নেক্সট কোশ্চেন তোমার দি আছে যে তলত উল্লেখিত কোনবিধ এবিধ শ্বাসরঞ্জক পদার্থ হিমোগ্লোবিন লোহিত রক্তকণিকা প্লাজমা আৰু পত্ৰহৰিত তলত উল্লেখিত কোনটো এটা শ্বাসরঞ্জক পদার্থ কোনটো হয় শ্বাসরঞ্জক পদার্থ লোহিত রক্তকণিকা নে প্লাজমা নে পত্ৰহৰিত নে হিমোগ্লোবিন তো পত্ৰহৰিত তোমাৰ পাতত থাকে হয় না পাতত থাকে এটো উদ্ভিদের ক্ষেত্রে হয় প্লাজমা কি হয় প্লাজমা হয় তোমার যেটো তোমার কি আছে আমার তেজ আছে যেটো আমার তেজ ব্লাড আছে তো সেই ব্লাডৰ যেটো বিলাক লিকুইড কম্পোনেন্ট থাকে ব্লাডৰ যেবিলাক কি থাকে লিকুইড বা জলীয় পদার্থ থাকে জলীয় কম্পোনেন্ট থাকে সেইটো আমাৰ কি হয় প্লাজমা হৈ যায় তলত উল্লেখিত কোন বিধ শ্বাসরঞ্জক পদার্থ হিমোগ্লোবিন লোহিত রক্তকণিকা কোন বিধ হয় কি হয় শ্বাসরঞ্জক পদার্থ হয় আমাৰ হিমোগ্লোবিন কি হয় আমার হিমোগ্লোবিন হয় ওকে সো নেক্সট কোশ্চেন তোমার কি দি আছে নেক্সট কোশ্চেন তোমার কি দি আছে যে তলৰ কোনটো প্লাজমাই পৰিবহন নকৰে প্লাজমা খাদ্য কার্বন ডাইঅক্সাইড নাইট্রোজেন জাতীয় বর্জ্য পদার্থ আর অক্সিজেন কোনটো নকৰে প্লাজমাই পৰিবহন নকৰে আমাৰ অক্সিজেন কি নকৰে আমাৰ অক্সিজেন গেছ প্লাজমাই পৰিবহন নকৰে ঠিক আছে নেক্সট কোশ্চেন চোৱা কি দি আছে আমাৰ নেক্সট কোশ্চেন দি আছে কি যে দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰ মানে কি হাৰ্ট হৃদযন্ত্ৰলৈ অক্সিজেন বিহীন তেজ মানে অক্সিজেন বিহীন মানে কি তাতে কি নাই অক্সিজেন নাই তেজ পরিবহন করা রক্ত নলিকার নাম কি কোন নলিকায় আমার কি করে অক্সিজেন বিহীন যেটো তেজত কি হয় না থাকে অক্সিজেন না থাকে সেই অক্সিজেন নথকা তেজবোৰ কোনটো নলিকায় কি করে পরিবহন করে কোনটো নলিকা দ্বারা পরিবহন হয় মহাধমনী মহাহীরা ক্লোম ধমনী আর ক্লোম হীরা মহাধমনী আর মহাহীরা যেবিলাক আছে ধমনী কি করে জানা ধমনীত একচুয়ালি অক্সিজেন থকা মহাধমনী যেটো আছে সেটো কি থাকে অক্সিজেন থকা তেজ এই মহাধমনীয়ে কি করে পরিবহন করে আর অক্সিজেন বিহীন তেজ মানে কি যে অক্সিজেন নাই সেইটো কি করে মহাহীৰাই কি কৰে আমাৰ
সেই অক্সিজেন বিহীন তেজ দেহৰ এটা অংশৰ পৰা আনটো অংশলৈ লৈ যায় কোনে কৰে মহাশিৰাই কৰে ঠিক আছে চোৱা নেক্সট কোৱেশ্চনটো চোৱা আমাৰ নেক্সট কোৱেশ্চনটো চোৱা কি আছে যে মানুহৰ দেহত পাচিত খাদ্য মানে কি হজম হোৱা খাদ্য মানুহৰ দেহত হজম হোৱা খাদ্যৰ পৰা পানী ভাগ শোষণৰ পৰিঘটনাটো দেশত সম্পন্ন হয় আমাৰ দেহত যেতিয়া আমি খাদ্য খাওঁ সেইটো আমাৰ পাচন হোৱা আৰম্ভ কৰে মুখগহ্বৰৰ পৰা এইখিনি জায়গাত কি বুলি কোৱা হয় মুখগহ্বৰ বুলি কোৱা হয় ইয়াৰে পৰা আমাৰ খাদ্যৰ পাচন হোৱা ষ্টাৰ্ট হয় লাহে লাহে কি কৰে আমাৰ খাদ্য নলীৰে যাওঁতে ইটো কি হৈ যায় পাকস্থলীত খাদ্য পচন হয় আমাৰ ক্ষুদ্ৰান্তত খাদ্য হজম হয় আৰু শেষত আমাৰ কি হয় চোৱা শেষত আমাৰ কি হয় ইয়াতে ধৰা আমাৰ পাকস্থলী আছে ইয়াতে আমাৰ কি আছে ক্ষুদ্ৰান্ত আছে আৰু শেষত আমাৰ কি আছে ইয়াতে কি আছে আমাৰ বৃহদন্ত্ৰ আছে হয় নে এইখিনি জায়গা হৈছে লাষ্ট ঠাই য'ত আমাৰ খাদ্যখিনি পাচিত হয় কিন্তু ইয়াতে বৃহদন্ত্ৰত ইয়াতে কি নাম হ'ব বৃহদন্ত্ৰত আমাৰ খাদ্য কি নহয় পাচন নহয় যিখিনি আমাৰ খাদ্যত পানী ৰৈ যায় সেই পানীখিনি আমাৰ এই বৃহদন্ত্ৰত কি হৈ যায় বৃহদন্ত্ৰত কি হয় আমাৰ শোষণ হয় গতিকে পাকস্থলীত নহয় ক্ষুদ্ৰান্ততো নহয় বৃক্কতো বেলেগ হৈ গ'ল হয় না তেনেহ'লে আমাৰ এনসাৰটো কি হ'ল বৃহদন্ত্ৰ হ'ল যে বৃহদন্ত্ৰত মানুহৰ দেহত পাচিত খাদ্যৰ পৰা পানী ভাগ শোষণৰ পৰিঘটনাটো বৃহদন্ত্ৰত সম্পন্ন হয় ঠিক আছে প্ৰথম পৰা হয় বৃহদন্ত্ৰত সম্পন্ন হয় নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন আমাৰ কি দি আছে শুদ্ধ উক্তিটো বাছি উলিয়া হয় এনেকুৱা কোৱেশ্চন আজিকালি বেছি অহা দেখা যায় কিন্তু এনেকুৱা কোৱেশ্চন কি দেখা যায় আজিকালি বেছি অহা দেখা যায় হয় এটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে এনেকুৱা কোৱেশ্চন বেছি অহা দেখা যায় পৰপক্ষী জীৱ মানে কি যিবিলাক জীৱই নিজে আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে পৰপক্ষী জীৱ সিহঁতৰ নিজৰ খাদ্য নিজে সংশ্লেষণ কৰি নলয় এনেকুৱা লাগি আছে না যে এইটো কি হ'ব এনেকুৱা লাগি আছে যে এইটো মানে শুদ্ধ হ'ব লাগি আছে যে পৰপক্ষী জীৱই সিহঁতৰ নিজৰ খাদ্য নিজে সংশ্লেষণ কৰি নলয় হয় এইটো এটা শুদ্ধ হয় নেক্সট আমি চাও পৰপক্ষী জীৱই হালু সংশ্লেষণৰ বাবে সৌৰ শক্তিৰ সদ্য ব্যৱহাৰ কৰে পৰপক্ষী জীৱই খাদ্য প্ৰস্তুত নকৰে গতিকে ই সৌৰ শক্তি ব্যৱহাৰ কেনেকৈ কৰিব পৰপক্ষী জীৱই নিজৰ খাদ্য নিজে সংশ্লেষণ কৰি লয় নলয় পৰপক্ষী জীৱবোৰ কাৰ্বন ডাই অক্সাইড আৰু পানীক কাৰ্বহাইড্ৰেটত ৰূপান্তৰ কৰিবলৈ সক্ষম নহয় গতিকে আমাৰ ফাইনাল যেটো উত্তৰ হৈ যাব এটাই হ'ব এ নম্বৰ পৰপক্ষী জীৱ সিহঁতৰ নিজৰ খাদ্য নিজে সংশ্লেষণ কৰিব নোৱাৰে বা নলয় হয় নেক্সট কোৱেশ্চন কি দি আছে উশাহ লোৱাৰ সময়ত বায়ুৰ গতিপথৰ শুদ্ধ অনুক্ৰমটো কোনটো পথেৰে আমাৰ বায়ু যায় প্ৰথমতে আমি নাকেৰে উশাহ লওঁ অক্সিজেন লওঁ হয়নে লাহেৰে ক'ত যায় নাকৰ যেটো আমাৰ ৰন্ধ্ৰ আছে ফুটা আছে তাক কোৱা হয় নাসাৰন্ধ্ৰ প্ৰথমতে আমি নাসাৰন্ধ্ৰ হ'ব লাগিব গতিকে ই আৰু ই কেনসেল এই দুটা অপচন হ'ব নোৱাৰে কাৰণ প্ৰথমতে আমাৰ ক'ত যাব নাসাৰন্ধ্ৰ যাব মানে নাকৰ ভিতৰত যেটো বিন্ধা আছে মানে ফুটা আছে নাসাৰন্ধ্ৰৰ পিছত লেৰিংস মানে টেটু মানে এইখিনি জায়গাত এটা তোমাৰ থাকে তাক কোৱা হয় লেৰিংস টেটু তাৰপিছত হয় ফেৰিংস হাসনলী বা বায়ুনলী পিছত আছে কি হাওফাও হয় আমাৰ এনসাৰটো আমাৰ কি হ'ব এ নম্বৰে হ'ব যে নাসাৰন্ধ্ৰ লেৰিংস বা টেটু ফেৰিংস হাসনলী বা বায়ুনলীৰ পৰা শেষত আমাৰ ক'ত যাব হাওফাওত যাব ঠিক আছে সো নেক্সট কোৱেশ্চন ওকে পাচন নলীৰ অংগসমূহৰ শুদ্ধ অনুক্ৰম কোনটো হ'ব পাচন নলীৰ শুদ্ধ অনুক্ৰম কোনটো হ'ব পাচন নলী যে মুখ গহ্বৰ তাৰপিছত পাকস্থলী তাৰপিছত ক্ষুদ্ৰান্ত তাৰপিছত গ্ৰাহনলী বা ইছফেগাছ লাষ্টত কি হ'ব বৃহদন্ত্ৰ হয় সো লাষ্টত ক্ষুদ্ৰান্ত নহয় হা লাষ্টত তো বৃহদন্ত্ৰ হ'বই গতিকে এইটো আমাৰ আনসাৰ হ'ব নোৱাৰে লাষ্টত কি হয় বৃহদন্ত্ৰ হয় কিন্তু ক্ষুদ্ৰান্ত দিয়া আছে গতিকে এইটো আনসাৰ নহব মুখ গহ্বৰ হয় এইটো মুখ গহ্বৰ আছে ঠিক আছে মুখ গহ্বৰৰ পিছত কি হয় পাকস্থলী ইটো পাকস্থলী
এইটো পাকস্থলী, কিন্তু গ্ৰাসনলী মুখ গহ্বৰৰ পিছত ক'ত থাকে? গ্ৰাসনলীত যায় নে পাকস্থলীত যায়? তাৰপিছত ক'ত যায়? ক্ষুদ্ৰান্তত যায়। ক্ষুদ্ৰান্তৰ পিছত গ্ৰাসনলী, এটা হচ্ছে ক্ষুদ্ৰান্ত হল ইয়াতে আৰু গ্ৰাসনলী হল ইয়াতে, গতিকে ইও আনসার হব না, হয় না? ইও আনসার হব নোৱাৰে, কারণ সব পাকস্থলীত আগত যাব না গ্রাসনলীত আগত যাব? গ্রাসনলীতে ইয়াতে থাকে, পাকস্থলী তোমার ইয়াতে থাকে, গতিকে সরি এই ক্ষুদ্রান্ত কথা কৈছে না, সরি ক্ষুদ্রান্ত থাকে ইয়াতে এইখিনি জায়গা, আৰু তোমাৰ ইছফেগাছ বা গ্ৰাসনলী থাকে এইখিনি জায়গা, তেনেহলে গ্ৰাসনলী পিছত কেনেকৈ আহিব, হ্যাঁ? গতিকে এইটো আনসার হব নোৱাৰে, ইও আনসার হব নোৱাৰে, এইটো আগতে কাটা গৈছে, ইও আনসার হব নোৱাৰে। বাকি থাকিল কোনটো? বাকি থাকিল কোনটো? যে মুখ গহ্বৰ, গ্ৰাসনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদন্ত। ইয়েস, সি নম্বৰ কি হ'ব আমাৰ? কারেক্ট আনসার হৈ যাব। প্ৰথমতে যাব মুখ গহ্বৰত, ইয়াতে, তাৰপিছত যাব ইয়াতে, তাৰপিছত যাব ইয়াতে, তাৰপিছত যাব ইয়াতে, তাৰপিছত আৰু তলত কি আছে আমাৰ? বৃহদন্ত আছে ইয়াতে। ঠিক আছে, হ'ব দে। আমি নেক্সট কোৱেশ্চনটো কৰো। কি দেছ? চৰ্বিক ফেটি এসিড আৰু গ্লিচাৰল। চৰ্বি মানে কি? ফ্যাট, হয়? ফ্যাট। এই চৰ্বিক এসিড, ফেটি এসিড আৰু গ্লিচাৰল, ইয়াক ফেটি এসিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰা উৎসেচকবিদ কি হল? উৎসেচকবিদ কি হল? উৎসেচক মানে কি? কিছুমান ৰাসায়নিক পদাৰ্থ যিয়ে আমাৰ দেহৰ বিভিন্ন কাৰ্যকলাপ কৰাত সহায় কৰে। ট্ৰিপসিন, লাইপেজ, এমাইলেজ, হাইড্ৰক্লোৰিক এসিড। হাইড্ৰক্লোরিক এসিড নহয়, আমাৰ ইয়াৰ আনসারটো কি হৈ যাব? লাইপেজ নামৰ উৎসেচকে চৰ্বিক ফেটি এসিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰাত সহায় কৰে। ওকে, সো our next question, হয় নেক্সট কোৱেশ্চন দি আছে আমাৰ কি, যে তলত উল্লেখিত কোনটো মানৱ দেহৰ ৰেচন অংগ হয়? ৰেচন অংগ কি হয়? ৰেচন অংগ কি হয়? আমাৰ ৰেচন তন্ত্ৰৰ আমাৰ প্ৰথমতে আমি কি পাও? কিডনি, হয় না? কি পাও আমি? কিডনি বা বৃক্ক। ঠিক আছে, কিডনি বা কি পাও আমি? বৃক্ক। ইয়াতে কি হৈ যাব আমাৰ? এনসার বৃক্ক। একচুয়ালি তোমালোকৰ কিতাপত নাই যদি ছাল যেটো আছে না, ছাল, স্কিনটো তোমাৰ কি হয়? এটা ৰেচন অংগ হয়। কিয় জানা? আমাৰ যেটা ওয়েস্ট মেটেৰিয়েল আছে, যিবিলাক বৰ্জিত পদাৰ্থ আছে, ঘামো তোমাৰ বৰ্জিত পদাৰ্থ হয়, এই ঘামটো আমাৰ ছালৰ দ্বাৰা, স্কিনৰ দ্বাৰা নিৰ্গত হয়। গতিকে আমি স্কিনক একচুয়ালি ক'ব লাগে যে ই ৰেচন অংগ হয়, কিন্তু যেহেতু আমাৰ দিয়া নাই, ক্লাস 10 লৈকে দিয়া নাই, গতিকে আমি কিডনি বা বৃক্কটোকে কি বুলি কম? এনসার বুলি কম। ঠিক আছে, নেক্সট ওয়ান। ওকে, তলত উল্লেখিত সমূহৰ কোনটো উপাদান প্ৰটিন আৰু অন্যান্য যৌগ সংশ্লেষণৰ বাবে অপৰিহাৰ্য? কি হয়? অপৰিহাৰ্য। কোনটো হয়? তলত উল্লেখিত কোনটো উপাদান প্ৰটিন আৰু অন্যান্য যৌগ সংশ্লেষণৰ বাবে অপৰিহাৰ্য হয়? পানী। প্ৰটিন আৰু অন্যান্য যৌগ সংশ্লেষণৰ বাবে পানী নহয়, অক্সিজেন নহয়, কাৰ্বন ডাই অক্সাইড নহয়, গতিকে আমাৰ এনসার কি হ'ব? নাইট্ৰজেন। আনসার কি হ'ব আমাৰ ভাই? নাইট্রোজেন। ঠিক আছে, এনেকুৱা কোৱেশ্চনবোৰ ইম্পৰ্টেন্ট হয়, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয়। তো আমি আজি 13টা কোৱেশ্চন কৰিলো, মুঠ 13টা কোৱেশ্চন কৰিলো। ইয়াৰ পিছত আৰু কোৱেশ্চন হয়তো নাই, আৰু হয় না? নাই। গতিকে নেক্সট আমি আৰু বেলেগ চেপ্টাৰৰ MCQ আমি চেপ্টাৰখিনি ভালদৰে তোমালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। হ'ব, আৰু আজিৰ কাৰণে থেংক ইউ।